এই লম্পটজনক আপুনি মুছলমান ক'বনে? মুছলমান হৈ পেলাই ইছলামৰ এটি ৱাজিব বিধানক কেনেকৈ উপলংঘা কৰিছে? শুনকচোন, আপুনি এবাৰ গৰু কুৰবানী কৰিছে নেকি? যদিহে আপুনি গৰু কুৰবানী কৰিলে তেতিয়াহ'লে আপুনি জানি ৰাখক, আপুনি গৰু কুৰবানী কৰা নাই, আপুনি হজৰত মহম্মদকহে কুৰবানী কৰি পেলালে। আপুনি গৰুৰ ডিঙি কাটা নাই, আপুনি হজৰত মহম্মদৰ ডিঙিতহে চুৰিখন চলাইছে। আৰু যিসকলে গৰু কুৰবানী কৰা নাই তেওঁলোকক হজৰত মহম্মদে 100জন শ্বহীদৰ মৰ্যাদা দান কৰিছে। হজৰত মহম্মদে নিজেই কৈছে, মান তামাচ্চাকা বিসুন্নতি ইনদা ফাসাদি উম্মতি ফালাহু আজরু মিয়াত শহীদ। যিজনে গৰু কুৰবানী কৰা নাই 100জন শ্বহীদৰ মৰ্যাদা দিছে তেখেতক হজৰত মহম্মদে। আৰু যিজনে গৰু কুৰবানী কৰিছে তেওঁতো গ'ল। এইবোৰ কুৰবানী চুৰবানী নহয়, ধৰ্মৰ নামত ভণ্ডামি, মাংস চাংস খাবলৈ মন গৈছিলে যে অলপ কুৰবানীৰ নামত নাটকহে কৰিলে। এই ভয়ংকৰ